ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। জাতি বচাওক মাটি বচাওক শীৰ্ষক কাৰ্যসূচীৰে নাজিৰাত যুৱ কংগ্ৰেছৰ বৃহৎ পদযাত্ৰা। বৰ্তমান সমগ্ৰ দেশ তথা অসমৰ জাতিৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে বিজেপি নেতৃত্বাধীন চৰকাৰে। আদানী আম্বানী ৰামদেৱক তথা পুঁজিপতি গোষ্ঠীক অসমৰ ভূমি গতাই দি অসমীয়া জাতিৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিছে। তাৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নী পুত্ৰৰ নামত নীতি বহিৰ্ভূতভাৱে চাহ বাগিচা আৰু বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা ভূমিৰে অগাধ সম্পত্তিৰ মালিক কৰি তুলিছে। অনাগত সময়ত অসমীয়া জাতিক ৰক্ষা কৰিবৰ বাবে আৰু ভূমিৰ অধিকাৰ পুনৰ হস্তগত কৰিবৰ বাবে আগন্তুক বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি নেতৃত্বাধীন দলক প্ৰত্যাখ্যান কৰাৰ বাহিৰে গত্যন্তৰ নাথাকিব। আজি নাজিৰাত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ জাতি বচাওক মাটি বচাওক শীৰ্ষক অসম প্ৰদেশ যুৱ কংগ্ৰেছে শদিয়াৰ পৰা আৰম্ভ কৰা পদযাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায়ে এইদৰে বক্তব্য দাঙি ধৰি বিজেপি দলৰ নেতৃত্বত থকা অপশাসনৰ পৰা মুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়। নাজিৰা নগৰৰ বৰতলা খেলপথাৰৰ পৰা ঐতিহাসিক গড়গাঁও কাৰেংঘৰ বাকৰিলৈ যোৱা এই পদযাত্ৰাৰ পাক মুহূৰ্তত নাজিৰা নগৰৰ বৰতলা খেলপথাৰৰ পৰা ঐতিহাসিক গড়গাঁও কাৰেংঘৰ বাকৰিলৈ যোৱা এই পদযাত্ৰাৰ পাক মুহূৰ্তত নাজিৰা গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব বৰুৱাই আঁত ধৰা অনুষ্ঠানত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু শিৱ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুৱেৰ এলাম মজুমদাৰ, অসম যুৱ কংগ্ৰেছৰ সম্পাদিকা প্ৰতিমা তাছা, জাহ্নৱী কোঁৱৰ, প্ৰতিভা ৰাভা, ভাস্কৰ কলিতা, সাগৰিকা বৰা, অসম প্ৰদেশৰ সম্পাদক আবুৰ ৰহমান, শুভ্ৰমিত্ৰ গগৈ, নীলকমল ভূঞা, শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি অজয় গগৈ আদিকে ধৰি ভালেসংখ্যক ৰাষ্ট্ৰীয় আৰু প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰি বক্তব্য প্ৰসংগত বিজেপি নেতৃত্বাধীন চৰকাৰক ভ্ৰষ্টাচাৰী আখ্যা দি কঠোৰভাৱে সমালোচনা কৰে। পিছত বৰতলা খেলপথাৰৰ পৰা ঐতিহাসিক কাৰেংঘৰ বাকৰিলৈ সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে পদযাত্ৰা কৰি সমাগত নিৰ্বাচনত যুঁজ এখন হ'ব শীৰ্ষক গীতেৰে বৃহৎ সমদল বাহিৰ কৰে। साथियों के द्वारा जाति बचाओ माटी बचाओ पदयात्रा के माध्यम से आज नाजिरा में इस आयोजन को रखा गया। राष्ट्रीय अध्यक्ष भी अभी हम लोगों के बीच में आए हैं। जिस प्रकार से भारतीय जनता पार्टी की सरकार पिछले 10 साल यहाँ पर कांग्रेस कमेटी ना कोई का सुरक्षित है ना कोई जाति सुरक्षित है। हर चीज अगर कोई ले रहा है तो भारतीय जनता पार्टी के नेता यहाँ के चाय बागानों को बेचने का काम कर रहे हैं, यहाँ की जमीनों को अपने नाम से कराने का काम कर रहे हैं, यहाँ की जाति को अलग अलग तरीके से लड़ाने का काम, किस प्रकार से 6 शेड्यूल की बात है। इन तमाम चीजों में भारतीय जनता पार्टी का कोई बड़ा मामला नहीं, सिर्फ करप्शन और भ्रष्टाचार करने का काम कर रहे हैं। कांग्रेस पार्टी के साथियों ने युवाओं की आवाज को उठाया है। ना रोजगार है, महंगाई के दौर में आज हर घर में कहीं ना कहीं तकलीफ, तो लोगों को घर में महीना में घर चलाने में तकलीफ है, उसकी लड़ाई यहाँ की जनता लड़ रही है। कांग्रेस पार्टी आने वाले दिनों में जनता के बीच में सड़क से लेकर सदन तक हमारे नेता लड़ाई लड़ रहे हैं। चाहे देश की बात हो, चाहे असम की संस्कृति और यहाँ की सभ्यता की बात हो, गौरव गोगोई लगातार पार्लियामेंट में इसकी आवाज उठा रहे हैं। नेता प्रतिपक्ष के रूप में देवव्रत सैकिया जी लगातार असम के हर अन्याय की लड़ाई को विधानसभा में लड़ रहे हैं। मैं समझता हूँ आने वाले समय में जरूर यहाँ की जनता को न्याय मिलेगा और कांग्रेस पार्टी की सरकार यहाँ पर बनेगी। যাত্ৰাৰ আজি 5 নম্বৰ দিন আমি ধেমাজিৰ পৰা আৰম্ভ কৰিছিলোঁ, লখিমপুৰ গ'লোঁ, তাৰপিছত মাজুলী গ'লোঁ, যোৰহাট গ'লোঁ, তাৰপিছত আজি শিৱসাগৰ আহি পালোঁ। আৰু যোনটো আমি এই যাত্ৰাত পাব্লিকৰ ছাপোৰ্ট পাই আছোঁ, পাব্লিকৰ সমৰ্থন পাই আছোঁ, ইমান আনপ্ৰেচিডেণ্টেড, ইমানখিনি চাওক আজি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট নাই, আমাৰ ষ্টেট গভৰ্ণমেণ্ট নাই, তাৰ পাছতো ইমান মানুহ যে ওলাই আহিছে, এইটো মানে কি? মানে এটাই যে হাৱা বদলি আছে, কংগ্ৰেছ চৰকাৰ কিন্তু আহি আছে। আৰু আমাৰ যোনটো চিন্তা, আমি যে জাতি বচাওক মাটি বচাওক যোনটো টপিকটো, এই টপিকত পাব্লিকৰ ছাপোৰ্ট পাই আছোঁ। আজি চাওক, আজি জনজাতিৰ মানুহে যেতিয়া নিজৰ মাটি ম্যাদী কৰিব যায়, নিজৰ মাটি ম্যাদী কৰিব যাওঁতে 5 লাখ 6 লাখকে দিব লাগে। নিজৰে মাটি ম্যাদী কৰিব যাওঁতে 5 লাখ 6 লাখকে দিব লাগে। কিন্তু একে জেগাত বহিৰাগত বিজনেছমেনক 1 টকাকে মাটি দি আছে, 1 টকা। আমি বিজনেছৰ এগেইনষ্ট নহয়, কিন্তু যদি বহিৰাগত মানুহক যদি 1 টকাত মাটি দিব পাৰে, আমাৰ থলুৱা বিজনেছমেনক কিয় দিব নোৱাৰে? এইটোৱে হ'ল আমাৰ কুৱেশ্যন। আৰু একৰ্ডিংলি আমি ৰাইজৰ মাজত সোমাইছোঁ, ৰাইজৰ মাজত আছোঁ আৰু ৰাইজৰ লগত খোজকাঢ়ি আছোঁ আৰু বহুত সমৰ্থন পাই আছোঁ।
নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।